যোৰহাটৰ বিতৰ্কিত যুৱক যশ আগৰৱালক আটক কৰা হৈছে। নিজ ঘৰতে লুটপাট চলাইছিল যুৱকজনে। পিতৃ মাতৃৰ অলংকাৰ বিক্ৰী কৰি বিলাসী জীৱন কটাইছিল যশে আৰু প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ 50 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ চুৰি কৰিছিল যশ আগৰৱালাই। আৰু ঘৰত লুটপাট চলাই প্ৰেমিকাক 1.5 লাখ টকীয়া আইফোন উপহাৰ দিছিল যশে। আৰু এইগৰাকী যশ আগৰৱালাক এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সবিশেষ জানিবলৈ আমি পোনপটীয়াকৈ সংযোজিত হ'ম আমাৰ জ্যেষ্ঠ সাংবাদিক পৰমানন্দ বৰাৰ সৈতে। পৰমা, আপোনাৰ ওচৰলৈ আহিছে। এটা বিতৰ্কিত ঘটনা, আচলতে আজব ঘটনা বুলি ক'লেও ভুল নহ'ব। প্ৰেমিকাৰ প্ৰেমত পৰি এজন যুৱকে নিজ ঘৰতেই লুটপাট চলাইছে আৰু তাৰ পিছত কিন্তু ঘটনাক্ৰম সম্পূৰ্ণৰূপে আজবেই হৈ গৈ আছে। প্ৰথমে তেওঁলোকে নিজ ঘৰতে লুটপাট চলাই সেয়া ডকাইতিৰ ঘটনা বুলি ক'বলৈ চেষ্টা কৰিলে। তাৰপিছত সেই অলংকাৰ বিক্ৰী কৰিলে, অলংকাৰ বিক্ৰী কৰি অৰুণাচললৈ গ'ল, আইফোন ক্ৰয় কৰিলে, সেইবিলাক বাৰু পিছৰ কথা। কিন্তু তাৰ পিছত ঘটনা পোহৰলৈ অহাৰ পিছৰ ঘটনাখিনি কিন্তু আৰু অধিক আজব। সাধাৰণতে হ'ব লাগে যে আৰক্ষীৰ ওচৰত এজাহাৰ গৈছে, আৰক্ষীয়ে মানে যিসকল ভুক্তভোগীয়ে গৈ এজাহাৰ দিছে, এজাহাৰৰ পিছত আৰক্ষীয়ে গৈ গ্ৰেপ্তাৰ কৰিছে, গ্ৰেপ্তাৰ কৰাৰ পিছত সাংবাদিকৰ আগত ভাষ্য দিছে। কিন্তু ইয়াত কিন্তু সম্পূৰ্ণৰূপে ঘটনাক্ৰম বেলেগ। সংবাদ মাধ্যমৰ আগত অজ্ঞাত স্থানৰ পৰা যিগৰাকী অভিযুক্তই ভাষ্য দিছে, তাৰপিছত গৈ এজাহাৰ হৈছে, তাৰপিছত আকৌ আপোনাৰ এতিয়া গ্ৰেপ্তাৰ হৈছে বা আটক হৈছে। এই সমগ্ৰ ঘটনাৰাজি কিন্তু সম্পূৰ্ণ আজব। আৰু এটা ঘটনা চাঞ্চল্য মাৰ যোৱা নাই, ড্ৰাগছ এণ্ড ডেথ কাণ্ডৰ চাঞ্চল্য মাৰ যোৱা নাই, তাৰপিছতে আন এটা ঘটনা যোৰহাটত। পৰমা, নিশ্চয়কৈ দেৱচক, মই প্ৰথমতে কৈ লওঁ যে কিছু সময় পূৰ্বে যি যশ আগৰৱালা অৰ্থাৎ যশ ধনুকাক যোৰহাট আৰক্ষীয়ে আটক কৰিছে সোধপোছৰ বাবে। কিছু সময় পূৰ্বে থানালৈ লৈ গৈছে। কিন্তু এই গোটেই ঘটনাটোৱে আপুনি কোৱাৰ ধৰণে এটা অজব ঘটনা। কাৰণ চাওক, নিজৰ ঘৰৰে ধন সোণ লুট কৰি যিজন যশ আগৰৱালা, তেওঁ দুজন বন্ধু, যি জিতেন্দ্ৰ চুমানী, এটা পৰ্টেলৰ তেখেত এজন সাংবাদিক, আৰু লগতে ৰোহিত প্ৰসাদ, এই দুইজনৰ লগ লাগি আচলতে গোটেই ধন সোণ বিক্ৰী কৰিলেগৈ গোলাঘাটত। তাৰপিছত যি টকা পালে সেই টকাই নিজৰ প্ৰেয়সী দত্ত উপাধি এগৰাকী প্ৰেয়সীৰ লগত বিলাসী জীৱন কটালে, আইফোন গিফ্ট দিলে সেই প্ৰেয়সীগৰাকীক। কিন্তু সেই সকলোখিনি দেখাৰ পিছত ক'ব পৰা যায় যে এইটো কিমান নিম্ন মস্তিষ্কৰ আচলতে যুৱ প্ৰজন্মৰ কাম, সেই কথা ক'ব পাৰি। কিন্তু এই ঘটনাটো যেতিয়া পোহৰলৈ আহিল, যেতিয়া হায়দৰাবাদৰ পৰা এই যি যশ আগৰৱালাক দেউতাকে গৈ লৈ আহিল, তাৰপিছত কিন্তু কালিৰ দিনটো যিটো প্ৰেক্ষাপট দেখা পোৱা গ'ল, সেইটো কিন্তু ইয়াতকৈ আৰু বেছি অজব। কাৰণ চাওক, কালি আচলতে ঘটনা ঘটিলে প্ৰথমতে এজাহাৰ হয়, তাৰপিছত আৰক্ষীয়ে আছামী আনে, আছামীক সোধপোছ কৰে, তাৰপিছত সাংবাদিকৰ আগত মন্তব্য কৰে, এনেধৰণৰ কথা চলে। কিন্তু ইয়াত সম্পূৰ্ণ ওলোটা হৈছে। ইয়াত আচলতে এটা বিশেষ চক্ৰ জড়িত হৈ পৰিছে, যিটো চক্ৰই এই গোটেই ঘটনাটো আচলতে বেলেগে মূৰ কৰিবলৈ, আচলতে বেলেগ এটা দিশত গতি কৰাবলৈ চেষ্টা কৰিছে। কালি দিনটো দেখা পোৱা গৈছিল যে সেই যিটো বিশেষ চক্ৰ, সেই বিশেষ চক্ৰটোৱে এই যি যশ আগৰৱালা, তেওঁক এটা অজ্ঞাত স্থানত ৰাখিছে। আৰু সেই অজ্ঞাত স্থানলৈ কিছুমান বিশেষ সাংবাদিকক মাতি নি সেই অজ্ঞাত স্থানত সাক্ষাৎকাৰ দিয়াইছে। আৰু সাক্ষাৎকাৰ যিধৰণে আচলতে দিয়াইছে সাক্ষাৎকাৰ, সেই সাক্ষাৎকাৰত এনেকুৱা ধৰণৰ এটা দৃশ্য প্ৰমাণিত হৈছে যে যশ আগৰৱালা একেবাৰে তেওঁ ক্লিন, একেবাৰে তেওঁ শুদ্ধ, তেওঁৰ গাত দুখ নাই। কেৱল মাত্ৰ যুৱতীগৰাকী আৰু লগত থকা জিতেন্দ্ৰ চুমানী আৰু ৰোহিত প্ৰসাদে দোষী, এনেধৰণৰ কিছুমান সাক্ষাৎকাৰ প্ৰথমতে তাতে দিয়াবলৈ চেষ্টা কৰিছে সেই যি বিশেষ চক্ৰটোৱে। তাৰপিছতে দেখা পোৱা গ'ল সেই চক্ৰৰ লগত কিন্তু দেউতাক, যিজনক লাপু বুলি ক'লে সাধাৰণতে যোৰহাটত চবেই চিনি পায়। কাৰণ গোলাঘাটৰ যিটো চুলাই মদৰ যিটো কাণ্ড সংঘটিত হৈছিল, কেইবাজনো লোকৰ মৃত্যু হৈছিল বিষাক্ত চুলাই খাই, সেই চুলাই কাণ্ডটোৰ মূল অভিযুক্ত আছিল সেইজন লাপু, যিজন লাপু বুলি ক'লে সাধাৰণতে সকলোৱে জানে তেওঁ তাত লালিগুৰ বিক্ৰী কৰে। আৰু তেওঁৰ পিতৃও সেই চক্ৰটোৰ লগত জড়িত। তাৰ পাছতে দেখা পোৱা গ'ল যে এই যিজন জিতেন্দ্ৰ চুমানী, সেই জিতেন্দ্ৰ চুমানীয়েও বিশেষ এটা অজ্ঞাত স্থানৰ পৰা সামাজিক মাধ্যমত পোষ্ট দিলে। কোনো ধৰণৰ FIR, কোনো ধৰণৰ এজাহাৰ ক'তো নাই। তাৰপিছত নিশালৈ কিন্তু দেখা পোৱা গ'ল অজ্ঞাত স্থানত থাকি, অজ্ঞাত স্থানৰ পৰা সাংবাদিকৰ লগত সাক্ষাৎকাৰ দি নিশালৈ কিন্তু যি যশ আগৰৱালা পিতৃ এখন এজাহাৰ দাখিল কৰিলে। আৰু কিছু সময় পূৰ্বে যশ আগৰৱালাক আনি যোৰহাট আৰক্ষীয়ে এনেধৰণে আটক কৰিলে। কিন্তু এই সমগ্ৰ ঘটনাটো এই বিশেষ চক্ৰটো এটা বিশেষ দিশলৈ নিবলৈ চেষ্টা কৰি আছে, এটা বিশেষ গতি দিবলৈ চেষ্টা কৰি আছে, যাৰ কাৰণে পিতৃও কিন্তু সেই গোটেই ঘটনাটোৰ লগত জড়িত আছে। আৰু বিশেষতঃ জিতেন্দ্ৰ চুমানী, ইতিমধ্যে দেউতাকে কৈছে জিতেন্দ্ৰ চুমানী যে 17 আগষ্টৰ পৰাই জিতেন্দ্ৰ চুমানী, যিজন পৰ্টেলৰ সাংবাদিক, তেওঁ সন্ধানহীন হৈ আছে। আৰু তেওঁ সন্ধানহীন হোৱাৰ ৰিপৰ্ট ইতিমধ্যে যোৰহাট থানাত
ইতিমধ্যে দেউতাকে দিছে বুলি দেউতাকে আমাৰ আগত মন্তব্য কৰিছে আচলতে গোটেই ঘটনাটো কোন দিশে গতি কৰিছে এই গোটেই ঘটনাটো আমি যি অনুভৱ কৰিছোঁ সেই বিশেষ চক্ৰটোৱে এটা হানি ট্ৰেপিঙৰ দিশলৈ নিবলৈ চেষ্টা কৰিছে আৰু যাৰ বাবে সেই বিশেষ চক্ৰটোৱে এই যি য়শ আগৰৱালাক এটা অজ্ঞাত স্থানত ৰাখিছে আৰক্ষীক এজাহাৰ দিয়া আগতেই অজ্ঞাত স্থানত ৰাখিছে অজ্ঞাত স্থানত ৰাখি বিশেষ সাংবাদিকক নি তাত সাক্ষাৎকাৰ দিয়াইছে আৰু সাক্ষাৎকাৰত কিছুমান মন্তব্য কৰিছে য়শ আগৰৱালাই আৰু তাৰপিছত নিশালৈ দেউতাকে এজাহাৰ দিছে আৰু এজাহাৰ দিয়াৰ পিছত আজি য়শ আগৰৱালাক আৰক্ষীয়ে আনিছে নিশ্চয় তাৰপিছতে চিকিৎসালয়লৈ লৈ যাব তাৰপিছত সোধপোছ কৰিব গ্ৰেপ্তাৰ কৰিব কি কৰিব এইটো পিছৰ কথা কিন্তু এই গোটেই ঘটনাটো এটা ৰহস্য আৱৰ্তত গৈছে দেৱ কাৰণ মই যিটো কৈছোঁ অজব ঘটনা প্ৰথমতে আৰক্ষীৰ ওচৰলৈ আহে আৰক্ষীয়ে আছামী বিচাৰি যায় আৰু তাৰপিছত আছামীয়ে সাংবাদ মাধ্যমত স্বীকাৰোক্তি দিয়ে বা আৰক্ষীয়ে স্বীকাৰোক্তি দিয়ে ইয়াত কিন্তু ওলোটা হৈছে ইয়াত প্ৰথমতে আছামী অজ্ঞাত স্থানত গৈছে অজ্ঞাত স্থানৰ পৰা সাংবাদিকক সম্পূৰ্ণ কথা কৈছে তাৰপিছত এজাহাৰ আহিছে তাৰপিছত আৰক্ষীয়ে এতিয়া ধৰি আনিছে আৰু আৰক্ষীয়ে এতিয়া সোধপোছ চলাব সম্পূৰ্ণ ওলোটা এটা প্ৰক্ৰিয়া চলিছে মই সেইকাৰণে কৈছোঁ যে গোটেই সমগ্ৰ ঘটনাটো এটা বিশেষ চক্ৰ এটা বিশেষ মূৰ দিবলৈ চেষ্টা কৰিছে কিন্তু দুখী হয় য়শ আগৰৱালা দুখী কাৰণ য়শ আগৰৱালাই নিজৰ পিতৃ মাতৃৰ সম্পত্তি তেওঁ নিজে লুটপাট কৰি লগৰ ল'ৰাৰ লগত লুটপাট কৰি গোলাঘাটত বিক্ৰী কৰি সেই ধনেৰে পেয়সী শ্ৰম দত্ত প্ৰিয়সী 1.5 লাখ টকীয়া আইফোন দিছে অৰুণাচল যাবলৈ 1 লাখ টকা দি পঠাইছে মাজে 50,000কৈ দিয়ে বিলাসী হোটেলত থাকে হোম ষ্টেত আছিল আৰু তাৰ লগত সমানে হাত দিছিল জিতেন্দ্ৰ চুমাই নামৰ পৰ্টেলৰ সাংবাদিকজনে তাৰ সমানে ৰোহিত প্ৰসাদ নামৰ এজন যুৱকে লগৰ যিজন য়শ আগৰৱালা তেওঁলোকে এই গোটেই ঘটনাৰ লগত জড়িত আছে সমানে সকলোৱে দুখী তো সকলো ঠিকে আছে কিন্তু এই গোটেই ঘটনাটো এনেধৰণে দুখী হোৱাতকৈ এই গোটেই ঘটনাটো এটা বেলেগ এটা মূৰ দিয়াৰ চেষ্টা কৰা হৈছে য'ত আমি এটা কথা গম পাইছোঁ যে বিশেষ চক্ৰটোৱে এই দত্ত উপাধিৰ যিগৰাকী যুৱতী আচলতে সেই যুৱতীৰ ওপৰতে গোটেই ঘটনাটো অৱশেষত এৰি দিব এই যুৱতীগৰাকীয়ে হানি ট্ৰেপিং কৰিছিল যাৰ বাবে য়শ আগৰৱালাই নিজৰ মাক দেউতাকৰ সম্পত্তি তেওঁ ধন আনি বিক্ৰী কৰি এই যুৱতীগৰাকীয়ে হানি ট্ৰেপিং কৰাৰ কাৰণে যুৱতীগৰাকীক দিবলৈ বাধ্য হৈছিল বুলি এনেকুৱা এটা মানচিত্ৰ দিবলৈ আচলতে এই বিশেষ চক্ৰটো এতিয়া উঠি পৰি লগা দেখা পোৱা গৈছে দেৱ হয় নিশ্চয়কৈ পৰমা যি ধৰণৰ ঘটনা ঘটিছে আমি বৰ্তমান যিহেতু ধাৰণামূলকভাৱে কথাখিনি কৈ থকা হৈছে কিন্তু যদি তেনে হয় তেতিয়াহ'লে কিন্তু আৰক্ষীয়ে কি ধৰণৰ ভূমিকা লয় সেয়াও লক্ষণীয় হ'ব যদিহে এই ঘটনাই বেলেগ ৰূপ পায় তেতিয়াহ'লে সেই বিশেষ চক্ৰটো কোন সেই সন্দৰ্ভতো আমাৰ নজৰত থাকিব সেই বিশেষ চক্ৰটোৰ ওপৰতো আমাৰ নজৰ থাকিব নিশ্চয়কৈ এই মুহূৰ্তত আমি পৰমানন্দ বৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ